তেওঁ বেইল বিচাৰিছে যাতে তেওঁ কেম্পেইন কৰিব পাৰে। এতিয়া আপোনালোকে যদি অকণমান কেইদিনমান আগলৈ মনত পেলায় তেতিয়াহ'লে অৰবিন্দ কেজৰিৱালকো সেনেকুৱা এটা গ্ৰাউণ্ডতে থাকে। এগেইন দেট ইজ নট এ চিৰিয়াছ অফেন্স, বাট ফৰ ইয়ৰ ৰেফাৰেঞ্চ আই এম টেলিং ইউ দেট আৰ ফ্ৰিভুলাছ কেছেছ আৰ ৰেম্পেণ্ট এক্ৰছ ইণ্ডিয়া। চ' ফৰেনাৰ ছেক্টৰ ইম্পৰ্টেণ্ট কথা কি, যিটো বাৰ্ডেন অফ প্ৰুফ, আমাৰ বাৰ্ডেন অফ প্ৰুফ মানে কি, প্ৰুফ কৰিব লাগে যে আপোনাৰ ক্লেইমটো শুদ্ধ হয় নে ভুল। এতিয়া আমাৰ নৰ্মেল কেছবিলাকত কি হয়, প্ৰচিকিউশ্যন থাকে আৰু একিউজ থাকে। চ' প্ৰচিকিউশ্যনৰ ওপৰত বাৰ্ডেন অফ প্ৰুফ থাকে যে ইউ হেভ টু প্ৰুভ দেট দিছ পাৰ্চন ইজ গিল্টি, বাট হিয়াৰ দেট প্ৰচেছ ইজ ৰিভাৰ্ছ। কিমান মেলনাৰিষ্ট বাচ্ছা আছে, কিমান ৱেষ্টেড ষ্টাণ্টিং, এইবিলাক প্ৰব্লেম আছে। এতিয়া সেই ল'ৰা ছোৱালীবিলাকে যেতিয়া ৱেল ফেড ৱেল এডুকেটেড ল'ৰা ছোৱালীৰ লগত কম্পিট কৰিব, বাট ফৰ ডেট। নমস্কাৰ, RNR IAS একাডেমীলৈ আপোনালোকক স্বাগতম। আজি আমি নিউজ এনালাইচিছ কৰিম 23 জানুৱাৰী 2025। আজি প্ৰথম নিউজটো হৈছে ইলেক্টৰেল ৰিফৰ্মছ ৰিলেটেড। আজি আৰু যোৱাকালিৰ পেপাৰত দুটা ইম্পৰ্টেণ্ট অবজাৰভেশ্যন দিছে ছুপ্ৰিম কোৰ্টে। আজি পেপাৰত কি হৈছে যে এটা দিল্লীৰ এজন মানে কেণ্ডিডেট এইবাৰ ইলেকশ্যনত দিল্লী ইলেকশ্যনৰ কাৰণে কেণ্ডিডেটজনে কি হৈছিল, তেওঁ একচুৱেলি হি ইজ ইন কাষ্টডি। চ' হি হেজ শ্বট ইণ্টাৰিম বেইল টু কেম্পেইন। এতিয়া তেওঁ বেইল বিচাৰিছে যাতে তেওঁ কেম্পেইন কৰিব পাৰে। এতিয়া আপোনালোকে যদি অকণমান কেইদিনমান আগলৈ মনত পেলায় তেতিয়াহ'লে অৰবিন্দ কেজৰিৱালকো সেনেকুৱা এটা গ্ৰাউণ্ডতে লোকসভা ইলেকশ্যনৰ আগত মানে 2024 তাৰ আগতে দিছিলে বেইল। বাট এইটো ক্ষেত্ৰত ছুপ্ৰিম কোৰ্টে কি ক'লে, ছুপ্ৰিম কোৰ্টে এটা স্প্লিট ভাৰ্ডিক্ট দিলে। স্প্লিট ভাৰ্ডিক্ট মানে এজনে ফৰ আছিল, এজনে এগেইনষ্টত আছিল। টু মেম্বাৰ বেঞ্চ আছিলে, 2 জাজেছ বেঞ্চ আছিলে। এতিয়া সেই মেটাৰটো চিফ জাষ্টিছলৈ গৈছে টু বি টেকেন আপ বাই এ লাৰ্জাৰ বেঞ্চ। এতিয়া মানে ডিবেটেবল ইছ্যুটো এইটো যে এজন পাৰ্চন ইন কাষ্টডি, হোৱাট আৰ হিজ ৰাইটছ উইথ ৰিগাৰ্ড টু ইলেকশ্যনছ। এতিয়া বেচিকেলি ভোটিং ৰাইটছৰ ক্ষেত্ৰতো আমি চাম, ভোটিং ৰাইটছৰ ক্ষেত্ৰত কেনেকুৱা, বাট টু ৰাইট টু বি ইলেক্টেড। এতিয়া একেই হাইকোৰ্টে, দিল্লী হাইকোৰ্টে কেইদিনমান আগতে মানে তেওঁক এইটো মানে ৰাইট দিছিলে বা তেওঁক মানে ইলেকশ্যন উঠাৰ অধিকাৰটো দিছিল, তেওঁক নমিনেশ্যন ফাইল কৰাৰ অধিকাৰটো দিছিল। এতিয়া নাও দ্য কুৱেশ্যন ইজ, ইফ চামবডি ইজ গিভেন দ্য ৰাইট টু ফাইল নমিনেশ্যন, দেন হি শুড বি এলাউড টু কেম্পেইন। বাট অন দ্য আদাৰ হেণ্ড ইয়াতে এটা মানে লাৰ্জাৰ পিকচাৰ অফ ক্ৰিমিনেলাইজেশ্যন অফ পলিটিক্স কথাটোও থাকে। আমি সেইটোৰ ৰিগাৰ্ডত কিছুমান ডাটা ইয়াত মেনশ্যন কৰিছোঁ। 2009 ইলেকশ্যনৰ পৰা দেখা গৈছে যে উইনাৰ্ছ মানে MPছৰ ক্ষেত্ৰত, লোকসভা ইলেকশ্যনৰ ক্ষেত্ৰত দ্য উইনাৰ্ছ উইথ ক্ৰিমিনেল ৰেকৰ্ডছ অৰ ডিক্লেয়াৰ্ড ক্ৰিমিনেল কেছেছ এজ ৱেল এজ ডিক্লেয়াৰ্ড হিনিয়াছ ক্ৰিমিনেল কেছেছ হেজ ৰিজন ছিগনিফিকেণ্টলি। মই গোটেই ডাটাটো টেবুলটো দি দিছোঁ, আপোনালোকে চাই ল'ব। জাষ্ট ফৰ ইয়ৰ ৰেফাৰেঞ্চ আই উইল টেল ইউ, 2009ৰ পৰা এতিয়ালৈকে 55% ইনক্ৰিজ হৈছে ছিৰিয়াছ হিনিয়াছ ক্ৰাইম মানে একিউজ থকা উইনাৰ্ছ অফ ইলেকশ্যনছৰ মানে that is the shape of Indian politics right now. It's a big problem, মানে criminalization of politics. So সেইটো কনটেক্সটত এই নিউজটো ইম্পৰ্টেণ্ট হয়। এতিয়া এইটো ক্ষেত্ৰত আপোনালোকে মন কৰিবলগীয়া কথা কি, ইলেকশ্যন কমিশ্যনৰ হোৱাট ইজ ইটছ অপিনিয়ন। একচুৱেলি কালি যিটো নিউজত আহিছিলে তাতে ছুপ্ৰিম কোৰ্টে কৈছে যে দ্য ইছ্যু অফ বেনিং পাৰ্চন who are charged of heinous crime. Heinous crime মানে কি, য'ত 5 বছৰতকৈ বেছি পানিছমেণ্ট হ'ব পাৰে, যেনেকৈ ধৰক ৰেপ, মাৰ্ডাৰ, ৰবাৰী বা প্ৰিভেনশ্যন অফ কৰাপশ্যন এক্টৰ আণ্ডাৰত ফচিছে, ক্ৰাইম ভাইলেঞ্চ এগেইনষ্ট ওমেন, এনেকুৱা অফেণ্ডাৰ্ছ, যিসকল অফেণ্ডাৰ্ছ মানে কি, যিসকল একিউজড, তেওঁলোকক বেন কৰিব পাৰি নেকি, সেনেকুৱা এটা মানে উই নিড টু থিংক এবাউট ইট। এতিয়া এইটো ক্ষেত্ৰত আপোনালোক মই জনাই থওঁ, ইলেকশ্যন কমিশ্যনে অলৰেডি কৈছে যে ইট ইজ মানে চামবডি মানে হু হেজ বিন কনভিক্টেড। এতিয়া কনভিকশ্যনৰ ক্ষেত্ৰত সেইটো বস্তুটো বেছি এপ্লিকেবল হয়, যে বিকজ আমি পিছত চাম লিলি থমাছ কেছৰ ক্ষেত্ৰত কি হৈছিলে, Section 8 অফ ৰিপ্ৰেজেণ্টেশ্যন অফ পিপলছ এক্ট। ইলেকশ্যন কমিশ্যনে কৈছিল যে দিজ পিপল শুড বি বেণ্ড। অ'কে, যোন কনভিক্ট হয়, তেওঁ চাৰ্জ হেৰিৰ কথা কোৱা নাছিলে, যে পাৰ্চন হু আৰ চাৰ্জড অফ হিনিয়াছ ক্ৰাইমছৰ কথা কোৱা নাছিলে। ছুপ্ৰিম কোৰ্ট ইলেকশ্যন কমিশ্যনে কৈছিলে যে পাৰ্চনছ হু আৰ কনভিক্টেড শুড বি বেণ্ড পাৰ্মানেণ্টলি। এতিয়া আমি যিটো আমাৰ লিগেল ছেটআপ আছে উইথ ৰিগাৰ্ডিং ক্ৰিমিনেলাইজেশ্যন অফ পলিটিক্স, লেট আছ লুক এট ইট। চ' দ্য লিগেল আমাৰ কনষ্টিটিউশ্যনখন, ফাণ্ডামেণ্টেল লয়ে কি কৈছে, ফাণ্ডামেণ্টেল লয়ে
বেসিক্যালি একো ডাইৰেক্টলি কোৱা নাই বাট পাৰ্লিয়ামেণ্টক এম্পাৱাৰ কৰিছে টু মেক ল চ' পাৰ্লিয়ামেণ্ট হেজ মেড দ্য ৰিপ্ৰেজেণ্টেশ্যন অফ পিপলছ এক্ট তাতে ছেকশ্যন 8 আছে য'ত ক্লিয়াৰলি ডিফাইণ্ড আছে যে যিকোনো মানুহ যদি হি ইজ কনভিক্টেড অফ এ ক্ৰাইম হুজ পানিছমেণ্ট ইজ বিয়ণ্ড 2 years তেতিয়াহ'লেতো তেওঁতো অবভিয়াছলি কনভিকশ্যন হ'লে ইমিডিয়েট ডিছকুৱালিফিকেশ্যন তেওঁ ইলেক্ট মানে হেৰি হৈ থাকিব নোৱাৰে ৰিপ্ৰেজেণ্টেটিভ হৈ থাকিব নোৱাৰে তাৰ লগতে 2 বছৰতকৈ যদি বেছি হয় তেতিয়াহ'লে এটা পিৰিয়ড অফ 6 yearsৰ কাৰণে আফটাৰ ৰিলিজ ফ্ৰম জেইল হি উইল বি ডিছকুৱালিফাইড আৰু তাৰ পিছত ইটছ এগেইন হি কেন বি এলিজিবল ফৰ ৰিকুৱালিফিকেশ্যন অৰ ইউ কেন চে ৰি-ইলেকশ্যন বা হি কেন ষ্টেণ্ড ফৰ ইলেকশ্যন এতিয়া এই যে মই অলপ আগতে কৈছিলোঁ ইলেকশ্যন কমিশ্যনৰ কথাটো ইলেকশ্যন কমিশ্যনে কৈছে যে নহয় এই 6 yearটো থাকিব নালাগে কমপ্লিটলি মানুহটোক বেন কৰি দিব লাগে হিনিয়াছ ক্ৰাইমছত যদি থাকে এতিয়া হিনিয়াছ ক্ৰাইমছ হ'লেও আমি দেখা পাওঁ মাজতে সাউথৰ ক্ষেত্ৰত কানিমজিৰ কেছ এটা এইটো ওলাইছিল এইটো নিউজত আছিলে ৰাহুল গান্ধীৰ কেছতো এইটো নিউজত আছিলে মাজতে এতিয়া এইবিলাক কণ্টেক্সটত আমি দেখা পাওঁ যে হাউ উই শুড ডিল উইথ ইট আদাৰ পিকচাৰ ইজ অলছ' ইম্পৰ্টেণ্ট যে বহুত ক্ষেত্ৰত ফ্ৰিভিলাছ কেছো ফাইল হয় এইটো এতিয়া মানে যদি পিছত মানুহজন নট গিল্টি ফাউণ্ড হয় তেতিয়াহ'লেতো এইটো এটা ইনজাষ্টিছ হ'ব চ' ইটছ দেৰ ইজ এ নিড ফৰ ফাইন বেলেঞ্চ বাট ইয়াতে আমি সেই যিখিনি ডাটাৰ কথা কৈছিলোঁ সেইখিনি বিৰাট চিৰিয়াছলি কনচিডাৰ কৰাটো দৰকাৰী এটা NGO বনাইছে ADR বুলি চ' ইফ ইউ লুক কেয়াৰফুলি ইউ উইল চি ডেট ইট হেজ প্ৰগ্ৰেছিভলি ইনক্ৰিজ দ্য পাৰ্চেণ্টেজ অফ উইনাৰ্ছ হু হেভ এ ক্ৰিমিনেল ৰেকৰ্ড 2009ৰ পৰা আমি দেখা পাওঁ 9, 14, 19, 24 it has progressively increased so it's a matter of serious concern supreme court বিভিন্ন কেছত এটো বস্তু ৰেইজ কৰিছে 2002 এটা কেছ হৈছিলে তেতিয়া সুপ্ৰিম কোৰ্টে কৈছিলে যে the party the মানে candidates should declare their criminal antecedents or every background education qualification hawk মানে all sort of background that will make the voter an empowered voter কাৰণ আমাৰ কি হয় যে it is a duty that মানে cast upon the government or cast upon the political framework to ensure that voter make an enlightened choice আমি enlightened choiceৰ কথা কওঁ ন মানুহক যদি আমি লুকুৱাই মানে কথা গম পাবলৈ নিদিয়াকে যদি তেওঁক যদি ভোটিং ৰাইট দিওঁ কিবা মিনিং আছে নেকি হেতু ভোটিং ৰাইটৰ একো নাই আমি ভোটিং ৰাইটটো এটা জাস্ট এক্সপ্ৰেছন হয় কিহৰ আপোনাৰ ইনফৰমেশ্যনৰ so your information should be clean it should not be corrupted it should be very clear so hetur মানে you can say to protect the spirit of democracy supreme court came up with certain judgments eta to 2002 te koisil tar pisa eta 2018 ot kole tat ki kole je ei information bilak it is the duties cast upon the political parties je এই ইনফৰমেশ্যন বিলাক সোশ্যাল মিডিয়া হওক নেশ্যনেল নিউজ পেপাৰ হওক এইবিলাকত সবতে পাব্লিছ হ'ব যাতে পিপল ক্যান মেক এন ইনফৰ্মড চইচ because informed choice is the true form of expression of your vote if your choice is not informed then it is as good as no choice etia apolake লিলি থমাস কেছৰ কথা কৈছিল লিলি থমাস কেছৰ হেতু ইম্পৰ্টেন্ট কেছ এটা আছিল আগতে এটা লুপ হোল মানে এডভান্টেজ লয় ক্যান্ডিডেটস বিলাক কি হয় যে যদি আপুনি এজন এমপি বা এমএলএ হয় আপোনাৰ এগেইনষ্ট এটা ক্ৰিমিনেল চাৰ্জ আপুনি বেয়া পাব মই লওঁ মোৰ এগেইনষ্ট যদি ক্ৰিমিনেল চাৰ্জ এটা আহিছে সিৰিয়াছ ক্ৰিমিনেল চাৰ্জ তেতিয়াহ'লে মই কি কৰিম মই এপিল কৰিলে 3 মাহৰ লিৱে এটা পাই যেতিয়া ডিসকুৱালিফাই নহয় সো হেতুৰ এডভান্টেজ লৈ মানে মানুহৰ আমাৰটো জুডিশিয়াল পেন্ডেন্সিৰ কথাটো আমি সবে জানো সো আলটিমেটলি কি হয় even if after conviction the person continues to be a legislated so that is a gross injustice so etu Lily Thomas case ot etu মানে আইডেন্টিফাই হৈছিল যে ইমিডিয়েট ডিসকুৱালিফিকেশনৰ কথা কৈছিল সো এটো এটা বহুত ইম্পৰ্টেন্ট কেছ 2014 ত সুপ্ৰিম কোৰ্টে কৈছিল যে এই লেজিসলেটৰৰ এগেইনষ্ট যিবিলাক কেছ থাকিব সব ফাষ্ট ট্ৰেক হ'ব এটা ৰাহুল গান্ধীয়ে মাজে মাজে এপিল কৰি থাকে তেওঁৰ কেছ বহুত মাজে মাজে হৈছিল ইলেকশ্যনৰ আগত 2024 ইলেকশ্যনৰ আগতো হৈছিল এতিয়াতো এনেকুৱা হৈছে হেদিনাখনটো আচৰিত কালি নে পৰহি নিউজ পেপাৰত দিছে কোনোবা এটা মানুহে এগেইন এটো এডমিট হৈছে না নাজানো বাট ইটস এ ফানি ইনসিডেন্ট আই উইল শেয়াৰ উইথ ইউ এজন মানুহে গাখীৰ উতলাই আছিল গাখীৰ উতলাই থাকোতে ৰাহুল গান্ধীয়ে যেটো মানে ইকুৱেট কৰিলে ন ষ্টেটক মানে বিৰাট বেছি গ্ৰছ কিছুমান ওভাৰ দ্য টপ ৰিমাৰ্ক দিলে ষ্টেটৰ এগেইনষ্টে হে মানুহে ক'লে যে মোৰ গাখীৰ পৰি গ'ল 50 টকাৰ 5 লিটাৰ গাখীৰ আছিল সো 250 টকাৰ জৰিমনা বিচাৰি পেলাই কোৰ্টত ফাইল কৰিছে তো এনেকুৱা ফ্ৰিভলেছ কেছও থাকে এটা এগেইন দ্যাট ইজ নট এ সিৰিয়াছ অফেন্স বাট for your reference I'm telling you there are frivolous cases are rampant across India
So এইটো এটা ইম্পৰ্টেণ্ট পাৰ্সপেক্টিভ এটা নেক্সট এছপেক্টটো আহিলে ইয়াতে মই এটা কথা আপোনাক কৈ থওঁ that is again a point মানে যেটো এটা মানে you can say analytical issue এটা যে ক্যান্ডিডেটক কিয় এনেকুৱা ক্রিমিনাল ব্যাকগ্রাউন্ডৰ ক্যান্ডিডেটক পাৰ্টিজ বিলাকে কিয় দিয়ে only reason is winnability or winner takes all এতিয়া আমাৰ পলিটিক্যাল মাইলিউটো হেনেকুৱা ন যে জিকিব লাগিব at any cost so that is why these candidates are given preference over somebody who might be honest or who might be having a clean moral character so winnability is a factor because muscle power thake money power thake and that can influence people's choice on the other hand manuhenu kyo prefer kore ba manuhenu kyo vote die jani huniu because people are voting from a very narrow prism আমি বিগ পিকচাৰ চাই পেলাই ভোট নিদিওৱে আমি লং টাৰ্ম পাৰ্সপেক্টিভ নিদিওৱে আমি কি ভাবো যে মোৰ ঘৰৰ কাষৰ ৰাস্তাটো বনিবনে নাই মোৰ ওচৰৰ এৰিয়াটো মোৰ চাকৰি বাকৰি এইবিলাক সহায় হ'ব নাই সো মানুহৰ এনেকুৱা লাগে এতিয়া নোশনটো এনেকুৱা বা এতিয়া পাব্লিক মানে আমাৰ পাব্লিক ইন্টেলেক্ট বা ইউ ক্যান সে পাব্লিক পলিটিক্যাল মাইলিউ ইজ সাচ কি কাম হ'বলে হলে এনেকুৱা মানুহে লাগিব সো দিস পিপল আৰ গেটিং প্ৰেসিডেন্স সো এটো এটা ডিমান্ডৰ সাইডটো সাপ্লাইৰ সাইডটো এটা ক্লাসিক ইকোনমিক মডেল এটা ফলো হৈ আছে যেটোৰ কাৰণে these people like this are getting precedence over somebody who might have a good character or good you can say clean character in that regard eta next issue to ahile right to vote versus right to be elected etia apalake hoyto khunise je ejon manuhe zelot thakile election khelibo pare kintu zelot thaka manu etak ba police kasarit thaka manu etak vote dibole odhikar na thake why is this dichotomy actually section 62 ei bostu to mentioned ase je anybody in any custody will not be allowed to vote এটা ইয়াতে বহুত কিছন কমপ্লিকেশন থাকে এটা মানুহ ক্রিমিনাল এটা হেটি কাছুৰি থকা মানুহ যদি গুটে খোপা জেলৰ মানুহখিনি আনি পেলে ভোট দিব লাগে কিমান ডাঙৰ এটা সিকিউৰিটি অ্যাৰেঞ্জমেন্ট লাগিব এনেকুৱা লজিষ্টিক্যাল ইস্যুজ আছে তাৰ উপৰিও কিছুমান আৰ্গুমেন্ট আছে ধৰক এটা পাৰসন উইথ such background how can you expect him or you can say you cannot equate him with other citizens his equality is not to be deemed equal হেটো ৰিগাৰ্ডত যে his choice or ক্ষেত্ৰত on the other hand bahute kobo je are elect keneke ho pare eta again that is a debatable part of it যে somebody who is in jail he is allowed to be elected but yeah you remember one thing jailot hoyto manutu eta manu or against he hobo pare kotha to je he might be a one person who is trying to get elected and second of all conviction ho gole to nuare teo under trial ba you can say accused hoye ase karone he election uthibo pare so that is an important element of it somebody who is under trial or who is an accused will obviously not be part of the electoral process but somebody who is in custody lawful custody can contest the election but cannot vote you should be very clear about it yate aru eta kotha monot rakhibo lage ami amar tinta type of right basically ami kou eta to hoise amar statutory right এটা হইছে আমাৰ কনস্টিটিউশনাল রাইট এটা হইছে আমাৰ ফান্ডামেন্টাল রাইট তো আটাইতকে ওপৰত আমাৰ পাৰ্ট 3 আছে ক্লিয়াৰলি ডিফাইন্ড ফান্ডামেন্টাল রাইট বিলা কনস্টিটিউশনাল রাইটও হয় মানে যেটাকে কনস্টিটিউশনাল রাইট এনেকুৱাও আছে ধৰক আপোনাৰ ৰাইট টু প্ৰপাৰ্টি এটো এটা কনস্টিটিউশনাল রাইট হয় কিন্তু ফান্ডামেন্টাল রাইট নহয় সো কনস্টিটিউশনত থকা আন বেলেগ রাইট বিলাকক কনস্টিটিউশনাল রাইট বুলি কয় আৰু তাতকেও ওপৰ মানে you can say a level below statutory right বিভিন্ন statutes of যিবিলাক আছে মানে right to education এটা তো বাৰু kind of fundamental right বা বাকি ধৰক আমাৰ এইবিলাক আপোনাৰ হেলথৰ ক্ষেত্ৰত যিবিলাক আছে এইবিলাক বা এইবিলাক লাইভলিহুডৰ একদম clearly defined নাই fundamental right হিচাপে so এইবিলাক ক্ষেত্ৰত we can say that those are your statutory right statute এটা এখন আইন এখনে যেতিয়া আপোনাৰ right to define কৰে that right is your statutory right এটা এটোৰ ক্ষেত্ৰত যেতিয়া right to vote আহে এবাৰ ইউপিএসসি পৰীক্ষাত আহিছিলে এতিয়া আমি জেনাৰেলি accepted কি it is considered as a part of your constitutional right again debatable because কুলদীপ নায়াৰ কেছত আকৌ সুপ্ৰিম কোৰ্টে কৈছিলে যে it is a statutory right so it's a matter of debate but what you should keep in mind is that voting right to vote or right to be elected these are coming expressly spoken it is coming from the Representation of People's Act so it is a statutory right for all practical purposes so it can be modified it can be altered by the government if it feels so by altering the statutes or you can say kali janake ami poisilo subordinate legislation or kotha so these things are important in this regard quite a long topic but it's an important topic I thought to deal with it comprehensively next
সুপ্ৰিম কোৰ্টে কি কৰিছে অসম গভৰ্ণমেণ্টক এটা মানে হেৰি কৰিছে খং কৰিছে কিহৰ কাৰণে আমাৰ এই মাটিয়াত যিটো ডিটেনশ্যন চেণ্টাৰ আছে তাতে 270 মান ডিটেইনিও আছে বাট দ্য আইডিয়া ইজ তেওঁলোকে ফৰেনাৰটোক ধৰি পেলাই তাক সি ফৰেনাৰ প্ৰুফ কৰিলে তাৰপিছত ডিপৰ্টেশ্যনৰ কাম কৰিব লাগিব ন এখনতো জেল নহয় যে মানুহটোৱে কিবা এটা ক্ৰাইম কৰিছে তাক থৈ দিব চ' এইটো লৈ পেলাই কৈছে যে ডিপৰ্টেশ্যন প্ৰচিডিং কিয় হোৱা নাই সেইটো লৈ পেলাই সুপ্ৰিম কোৰ্টে অসম গভৰ্ণমেণ্টক মানে একদম ষ্ট্ৰং ৱৰ্ডছত মানে ৰিপ্ৰেমেণ্ট কৰিছে এতিয়া in this regard it gives us an opportunity to look into the legal provisions with respect to illegal migrants so what are the laws that govern this sphere so tate amar passport act ase 1920 passport act e basically koy je manu to passport thakibole passport na thakile government is empowered to apprehend him next is foreigners act 1940 আছিল প্ৰথম পিছন এপেন হল 46 এটো আফটাৰ সেকেন্ড ওয়ার্ল্ড ওয়াৰৰ পিছতে এটো হোৱা বা সেই পিৰিয়ডতে ফৰেনাৰ্ছ এক্টৰ ইম্পৰ্টেণ্ট কথা কি যিটো বাৰ্ডেন অফ প্ৰুফ আমাৰ বাৰ্ডেন অফ প্ৰুফ মানে কি প্ৰুফ কৰিব লাগে যে আপোনাৰ ক্লেইমটো শুদ্ধ হয় নে ভুল এতিয়া আমাৰ নৰ্মেল কেছবিলাকত কি হয় প্ৰসিকিউশ্যন থাকে আৰু একিউজ থাকে তো প্ৰসিকিউশ্যনৰ ওপৰত বাৰ্ডেন অফ প্ৰুফ থাকে যে ইউ হেভ টু প্ৰুভ দ্যাট দিছ পাৰ্চন ইজ গিল্টি বাট হিয়াৰ দ্যাট প্ৰচেছ ইজ ৰিভাৰ্ছড হিয়াৰ দ্য বাৰ্ডেন অফ প্ৰুফ লাইজ উইথ দ্য accused যে মই যদি ফৰেনাৰ হয় মই প্ৰুফ কৰিব লাগিব আই হেভ টু show the document see I am a legal you can say legal migrant or legal person with legal background proper eto no malice hetu kotha tar bisot yate etur extensionot there was this foreigners order given again this is subordinate legislation bostubila connect kori thakibo so foreigners order 1964 e ki kore it empowers to constitute mane foreigners tribunal jot ebilak decide hobo je somebody is foreigner or not ei matia je gwalpart ase tate kor pra jay foreigners e bole identify kore that claim hoy mantu against it and that person is sent to the detention camp so etur eta 2019 amendment hoisel now district commissioners or district magistrates are empowered to constitute tribunals so it's mane kind of mane era legislative judicial function ta hoy gol in a way but yeah etu jehetu expressly it is an executive function because yate kono judicial application na thake manu eta hoine nohoy foreigner hoine ta document sai pelai verify kora etu eta executive action e hoy mane official work type e hoy jodi nohoy ta kothai dibo lage tat aru kono claim counter claim er kotha iman na thake argument er kotha na thake etia next news this is again very mane interesting news important news you can use it as an example in many places এজন ইনোভেটৰৰ কথা কৈছে শিৱসাগৰৰ অভিজিত দুৱৰা ইন্টাৰেষ্টিংলি হি ইজ এন আৰ্টছ গ্ৰেজুৱেট বাট হি ইজ বিল্ডিং চাৰ্টেন ইউজফুল হাউচহোল্ড এই চাইনিজ আইটেমছ যিবিলাক আমি কওঁ ন এইবিলাক আমি মানে মেক্সিমাম এইবিলাক আইটেম আমি দেখাব মেড ইন চাইনাই বাট ইটছ এ ভেৰি গুড থিং ডেট উই আৰ চিইং ছাচ এ ডেভেলপমেণ্ট চ' আপোনাৰ আমি এতিয়া অসমত ধৰক উদ্ধৱ ভৰালীৰ কথা জানো বা অল ইণ্ডিয়া লেভেলত সোনাম ৱাংচুকৰ কথা জানো লাডাখৰ চ' এইটো যে এটা মাইক্ৰ' লেভেলত হৈ আছে 26 বছৰীয়া ল'ৰা এটাই কৰি আছে তেওঁ কি কৰিছে এটা এই বৰ্ণায়ক বুলি এটা ৰবট বনাইছে যিটোত মানে ৱেষ্ট মেটেৰিয়েলছবিলাকৰ দি কিবা কিবি মানে এটা ৰবটিক ইনষ্ট্ৰাকশ্যনছ দি পেলাই মানে ইউ কেন মেক ইট মোৰ ইউজফুল কিবা কিবি ৱাৰ্ণিং ছিগনেল দিব পাৰে তাৰপিছত বান্দৰ খেদোৱা এটা এলাৰ্ম এটাও বনাইছে ইটছ এ ভেৰি গুড ইনিচিয়েটিভ ইউ শ্বুড অল কিপ ইন মাইণ্ড অ'কে তাৰপিছত আৰু কিবা থাকিল নেকি ইয়া দুটা কথা থাকিলে মই আই ৱান্টেড টু ডিছকাছ উইথ ইউ বিকজ ছাম ষ্টুডেণ্টছ হেভ কণ্টেক্টেড মি যে ট্ৰাম্পে কালি আমি কৈছিলোঁ তেওঁ এক্সিকিউটিভ অৰ্ডাৰ আনিছিল এতিয়া কথা হ'ল কি এই এক্সিকিউটিভ অৰ্ডাৰবিলাক আমাৰ যে 123 আৰ্টিকলত আছে অৰ্ডিনেন্স ইজ ইট দ্য ছেইম দ্য এনচাৰ ইজ নো ইট ইজ নট দ্য ছেইম অৰ্ডিনেন্স মেকিং পাৱাৰ ইজ এন ইউ কেন চে ইটছ এ এক্সিকিউটিভ পাৱাৰ বাট ইট ইজ একচুৱেলি ইউ কেন চে ফিলিং দ্য গেপ হুৱেৰ ল মেকিং হ'ব পৰা নাই বিকজ পাৰ্লিয়ামেণ্ট ইজ নট ইন ছেশ্যন এইটো পচিবল ক'ত অকল পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেচিত এতিয়া প্ৰেচিডেঞ্চিয়েল ফৰ্মত গভৰ্ণমেণ্টত এক্সিকিউটিভৰ ল মেকিং পাৱাৰ নায়েই এইটো এক্সিকিউটিভ পাৱাৰহে হয় ঠিক আছে সেইটো আৰু এইটোৰ লগত ইকুৱেল নহয় অৰ্ডিনেন্স বুলি কোনো পাৱাৰ নাথাকে ইউ এছৰ সুপ্ৰিম কোৰ্টত ছেকেণ্ডলি এটা বস্তু আহিছিল DEIA বুলি DEIA মানে কি DEIA মানে কি হৈছে ডাইভাৰ্চিটি ইকুইটি ইনক্লুজন এণ্ড একাউণ্টেবিলিটি চ' এইটো এটা accessibility diversity equity inclusivity আৰু accessibility to basically USA er jitu reservation policy so Trump etia ako merit argument to focus korise merit should be the only criteria
So diversity ক্ষেত্ৰত তাতে আমাৰ ইয়াৰ নিচিনাকৈ SC/ST ৰিজাৰ্ভেশ্যনৰ কথা নাই তাত দ্য আইডিয়া ইজ এইটো যে মানে অফিচেছবিলাক ইনক্লুচিভ হ'ব লাগে এতিয়া ট্ৰাম্পৰ এটা এক্সিকিউটিভ অৰ্ডাৰ এইটো আছিল যে এইটো ৰিলেটেড যিমান ফেডাৰেল এজেঞ্চিজ আছিল চব মানুহক ছুটীত পঠাই দিছে অল দিছ থিংছ উইল বি ক্ল'জ ডাউন বিকজ হি বিলিভছ ইন দ্য প্ৰিন্সিপল অফ মেৰিট এতিয়া it raises the bigger question ki merit do you think it is the right measure it's a subjective question and definitely in a society like India amar karne to bostu to pura clear ami data sam আমি দুদিনমান আগতে দেখা পাইছিলোঁ হেল্থৰ ডাটা আমাৰ ইয়াতে কিমান মেলনাৰিষ্ট বাচ্চা আছে কিমান ৱেষ্টেড ষ্টাণ্টিং এইবিলাক প্ৰব্লেম আছে এতিয়া সেই ল'ৰা ছোৱালীবিলাকে যেতিয়া ৱেল ফেড ৱেল এডুকেটেড ল'ৰা ছোৱালীৰ লগত কম্পিট কৰিব বাট ফৰ ডেট মেটাৰ বাকী আমাৰ ছ'চিয়েল যিখিনি শ্বৰ্ট কামিংছ আছে এইবিলাকে আমাক একেটা লেভেলত ৰেচটো ষ্টাৰ্ট কৰাত সহায় নকৰে আমি উই ষ্টাৰ্ট এট ডিফাৰেণ্ট প্লেচ চ' এনেকুৱা ক্ষেত্ৰত এফাৰ্মেটিভ একশ্যন বিকামছ ইম্পৰ্টেণ্ট ফৰ এ ছ'চাইটি লাইক ইণ্ডিয়া বাট এচেঞ্চিয়েলি আমি অভিয়াছলি মেৰিট বেছ পৰিস্থিতি এটালৈ যাব বিচাৰোঁ কিন্তু সেইটো পোৱাৰ আগতে উই হেভ টু এনচিয়'ৰ ডেট দ্য মেজৰিটি অফ দ্য পপুলেশ্যন আৰ এট এ ছেইম ছ'চিঅ' ইকনমিক লেভেল চ' ডেট দে কেন কম্পিট এট ইকুৱেল লেভেল এতিয়া এইটো অকল মেৰিট আৰ্গুমেণ্টটো এটা এলিটিষ্ট আৰ্গুমেণ্ট হৈ গ'ল ন ৱেন ইউ বিলিভ ডেট অল ইয়'ৰ ছ'চাইটেল মেম্বাৰ্ছ আৰ এট দ্য ছেইম প্লেটফৰ্ম সেইটোতো নহয় ন আমি এতিয়া আমাৰ ওচৰ পাজৰে চালেই গম পাওঁ যে আমি এতিয়া ক'লে নহ'ব না আমি চোকা বেলেগ এইটো ল'ৰাটো গাধা লুক এট দিছ হেল্থ ইণ্ডিকেটৰ্ছ আমি এতিয়া জানো ব্ৰেইন ডেভেলপমেণ্টৰ ক্ষেত্ৰত আৰ্লি চাইল্ডহুড কেয়াৰ কিমান দৰকাৰী একদম 0ৰ পৰা 5 years বয়সত ভাত খাই ডাঙৰ হয় অকল ল'ৰা ছোৱালী প্ৰপাৰ নিউট্ৰিশ্যন নাপায় চ' সেনেকুৱা ক্ষেত্ৰত সেই ল'ৰা ছোৱালীবিলাকৰ যদি প্ৰপাৰ ব্ৰেইন ডেভেলপমেণ্ট নহয় তেতিয়া সেই বাচ্চাটোৰ দুখ নেকি সেই তাৰতো দুখ নহয় ন চ' তাকতো অকণমান আমি ছাপৰ্ট দিবই লাগিব এজ এ ছ'চাইটি ইট ইজ আৱাৰ ৰেছপনচিবিলিটি চ' এইবিলাক আৰ্গুমেণ্ট আমি সেনেকৈ নুই কৰিব নোৱাৰোঁ চ' ইউ হেভ টু থিংক ব্ৰডলি আমি অকল এতিয়াৰ এক্সিষ্টিং ৰিয়েলিটিটো চাই মেৰিট গাই থাকিলে নহ'ব মেৰিট ইজ এ ভেৰি subjective criteria merit is not objective apuni jodi kiba eta bostu parise maybe that god's gift talent to thakibo eta perspective eta etu hoy what is your background okay so all these things become very important it's a very sensitive issue but when you argue it from right perspective with right facts and data then you can make a strong stand regarding it okay so that's it for today see you tomorrow thank you